মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু মেট্ৰিক পৰীক্ষা আহি পালেহি, সেয়েহে তোমালোকৰ সহায় হোৱাকৈ কেইখনমান ইম্পৰ্টেণ্ট আৰু কমন ইংলিছ এছে আৰু এছামিজ এছে এই ভিডিঅ'ৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ। এইকেইখন এছেৰ মাজৰ পৰা নিশ্চয় তোমালোকৰ অহা মেট্ৰিক পৰীক্ষাত এখন বা দুখন কমন পৰিবয়ে। তোমালোকে নিশ্চয় এইকেইখন ভালদৰে চাই ল'বা। এতিয়া ইংলিছ এছে কেইখন হৈছে, প্ৰথমে আছে ফিজিকেল এক্সাৰচাইজ। এইখন আছে তোমাৰ 2013 চনত আহিছে, 18 চনত আহিছে, গতিকে এইখন খুব ইম্পৰ্টেণ্ট হ'ব। নেক্সট আছে তোমাৰ ইউৰ ফেভাৰাইট ফেষ্টিভেল। এইখনো ইম্পৰ্টেণ্ট, 2014 চনত, 16 চন আৰু 19 চনত আহিছে। তাৰপিছৰখন আছে ছায়েন্স ইন এভৰিডে লাইফ। এইখনো খুব ইম্পৰ্টেণ্ট। 4 নম্বৰখনত আছে ফ্লাড ইন আছাম। এইখনো ইম্পৰ্টেণ্ট। তাৰপিছৰখন আছে COVID-19। এইখনো খুব ইম্পৰ্টেণ্ট। তাৰ পিছৰখন আছে কাজিৰঙা নেশ্যনেল পাৰ্ক। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই গোটেইকেইখনে তোমালোকে যদি ভালদৰে চোৱা এইকেইদিনত, তেতিয়াহ'লে নিশ্চয় ইয়াৰ পৰা তোমালোকে এখন হ'লেও এছে লিখিব পাৰিবা আৰু ভাল নম্বৰ পাবলৈ সক্ষম হ'বা ইংলিছ পেপাৰখনত। তাৰ পিছত আছে এছামিজ এছেকেইখন চাই ল'বা যে তোমাৰ জীৱনৰ লক্ষ্য। এইখন 2013 চনত আহিছে, 15 চনত আহিছে। তাৰ পিছৰখনত আছে তোমাৰ প্ৰিয় গ্ৰন্থ। এইখন আহিছে 2013 চনত, 16, 18, 21 আৰু 24 চনত আহিছে। খুব ইম্পৰ্টেণ্ট হ'ব এইকেইখন। তাৰপিছৰখন আছে তোমাৰ প্ৰিয় সাহিত্যিক। এইখনো 2014 চনত, 15 চনত আৰু 20 চনত আহিছে। বিজ্ঞানৰ অৱদান। এইখনো আহিছে 2014, 17, 19 আৰু 24। গতিকে খুব ইম্পৰ্টেণ্ট হ'ব এইকেইখন। তাৰপিছৰখন আছে অসমৰ প্ৰাকৃতিক সম্পদ। এইখনো খুব ইম্পৰ্টেণ্ট, 2016 চনত আহিছে, 21 চনত আহিছে। তাৰ পিছৰখন আছে দূৰদৰ্শন। এইখনো আহিছে 2019 চনত আৰু 23 চনত, খুবেই দৰকাৰী। তাৰ পিছৰখন আছে অসমৰ কুটীৰ শিল্প। এইখনো খুবেই দৰকাৰী হ'ব, 2013 চনত আহিছে আৰু 17 চনত আহিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইকেইখন ৰচনা তোমালোকে ভালদৰে চাবা, গতিকে ইয়াৰ পৰা কমন পৰিবই।